নগাঁৱত অহা 30 ছেপ্টেম্বৰৰ পৰা 1 ছেপ্টেম্বৰলৈ আন্তঃজিলা যোগাসন ক্ৰীড়া প্ৰতিযোগিতাৰ ব্যাপক প্ৰস্তুতি। অসম অলিম্পিক সন্থাৰ স্বীকৃতিপ্ৰাপ্ত অসম যোগ সন্থাৰ উদ্যোগত আৰু নগাঁও GMDG বাণিজ্য মহাবিদ্যালয় তথা নগাঁও জিলা যোগ সন্থাৰ যৌথ সহযোগত অহা 30 আগষ্টৰ পৰা 1 ছেপ্টেম্বৰলৈ তিনিদিনীয়াকৈ 27 সংখ্যক আন্তঃজিলা যোগাসন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিবৰ বাবে সম্প্ৰতি ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। নগাঁৱৰ GMDG বাণিজ্য মহাবিদ্যালয়ৰ ইনডোৰ হলত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত ল'ৰা ছোৱালী পুৰুষ আৰু মহিলা উভয়ৰে সাব জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত খেল অনুষ্ঠিত হ'ব। অসম যোগ সন্থাৰ সাধাৰণ সম্পাদক তথা যোগগুৰু প্ৰভাত চন্দ্ৰ বৰাই জানিবলৈ দিয়া মতে যোগাসন, আৰ্টিষ্টিক চ'ল', আৰ্টিষ্টিক পেয়াৰ, ৰিথমিক আৰু ফ্ৰী ফ্ল' যোগা খেলৰ আয়োজন কৰা এই প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্ত খেলুৱৈসকলক হিমাচল প্ৰদেশৰ উনাত অনুষ্ঠিত হ'বলগীয়া আগন্তুক 49 সংখ্যক ৰাষ্ট্ৰীয় যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া অসম দলটোৰ যোগ ক্ৰীড়াৰ খেলুৱৈসকলক বাছনি কৰা হ'ব। এই প্ৰতিযোগিতাৰ সফল ৰূপায়ণৰ বাবে মঙলবাৰে সন্ধিয়া নেহৰু যুৱ কেন্দ্ৰ নগাঁৱৰ সভাগৃহত যোগগুৰু প্ৰভাত চন্দ্ৰ বৰাৰ পৰিচালনাত এখনি প্ৰস্তুতি বিষয়ক সভা অনুষ্ঠিত হয়। অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ তথা অসম যোগ সন্থাৰ সভাপতি তপন কুমাৰ দাসৰ লগতে অসম যোগ সন্থাৰ কোষাধ্যক্ষ মঞ্জুলা লস্কৰ, যুটীয়া সম্পাদক সমীৰ হাজৰিকা, ক্ৰীড়া ভাৰতী নগাঁৱৰ সভাপতি তথা নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক নৱকুমাৰ মহন্ত, ৰাষ্ট্ৰীয় যোগ ৰেফাৰী সুদীপ্তা ডেকা বৰা, সমাজকৰ্মী দিলীপ সিং, মনীন্দ্ৰ বৰা, কবিন গোস্বামী, প্ৰভাত শইকীয়া, ধৰ্মেন্দ্ৰ সিং আৰু মুন শইকীয়া আদি উপস্থিত থাকি বিভিন্ন দিশ সামৰি বক্তব্য ৰাখে। ইপিনে অসম যোগ সন্থাৰ যুটীয়া সম্পাদকদ্বয় সমীৰ হাজৰিকা আৰু পপী দাস শৰ্মাই জনোৱা মতে বিগত বছৰসমূহৰ দৰে এইবাৰো প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত অসম যোগ সন্থাৰ তৰফৰ পৰা ফটিক চন্দ্ৰ শৰ্মা আৰু অজন্তা শইকীয়া গগৈৰ শৰণত আগবঢ়োৱা শ্ৰেষ্ঠ ক্ৰীড়া সংগঠক বঁটা শংকৰ বসুমতাৰী আৰু ডক্টৰ বিষ্ণুৰাম নুনেছা, প্ৰণতি শৰ্মা, সমাজকৰ্মীৰূপে সীতাৰাম আগৰৱাল, ডক্টৰ মৃগাংক শইকীয়া, বিজু শইকীয়াক আৰু ক্ৰীড়াবিদ ৰূপে এলভিছ আলী হাজৰিকা আদিক বিশেষ বঁটাৰে সন্মানিত কৰা হ'ব। ইয়াৰোপৰি প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্ত খেলুৱৈৰ বিভিন্ন বঁটাসমূহ সমাজ সংগঠক ললিত চন্দ্ৰ হাজৰিকাৰ স্মৃতিত প্ৰদান কৰা হ'ব। অসম অলিম্পিক সন্থাৰ স্বীকৃতিপ্ৰাপ্ত অসম যোগ সন্থাৰ উদ্যোগত নগাঁও গোপীনাথ দেৱ গোস্বামী বাণিজ্য মহাবিদ্যালয় আৰু নগাঁও জিলা যোগ সন্থাৰ সহযোগত তিনিদিনীয়া কাৰ্যসূচীৰে 27 সংখ্যক আন্তঃজিলা যোগাসন ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। ইতিমধ্যে এই উপলক্ষে প্ৰস্তুতি হৈছে। যোৱাকালিও আমি এখন সভা অনুষ্ঠিত কৰিলোঁ আৰু এই খেলসমূহ 3 দিন ধৰি হ'ব। জুনিয়ৰ বইজ গাৰ্লছ, ছাব জুনিয়ৰ বইজ গাৰ্লছ আৰু ছিনিয়ৰ মেন ওমেনৰ খেলসমূহ অনুষ্ঠিত হ'ব আৰু 3 দিনৰ বাবে আমাৰ ইতিমধ্যে খেলুৱৈসকল থকা তেওঁলোকৰ খোৱা বোৱা ব্যৱস্থা আৰু প্ৰতিযোগিতা পৰিচালনা তথা তেওঁলোকৰ যিখিনি পুৰস্কাৰ বিতৰণ আদি অনুষ্ঠানসমূহ আমি ৰাখিছোঁ আৰু ইতিমধ্যে এই উপলক্ষে আমি আমাৰ অসমৰ বিভিন্ন ক্ষেত্ৰত বিশেষকৈ ক্ৰীড়াৰ উত্তৰণৰ বাবে কাম কৰা 5 গৰাকী ব্যক্তিলৈ আমি বঁটা প্ৰদানৰ ব্যৱস্থাও কৰিছোঁ। সেইসকলৰ ভিতৰত এলভিছ আলী হাজৰিকা, ডক্টৰ বিষ্ণুৰাম নুনেছা, শংকৰ বসুমতাৰী ছাৰ, সীতাৰাম আগৰৱালা, বিজু শইকীয়া বাইদেউ আৰু আমাৰ নগাঁৱৰ ডক্টৰ মৃগাংক শইকীয়া আদিকে প্ৰমুখ কৰি এইসকলৰ কাৰণে বিশেষভাৱে আমি সম্বৰ্ধনাৰ ব্যৱস্থা কৰিছোঁ। গতিকে এই 3 দিনৰ কাৰ্যসূচীৰ বাবে নগাঁও জিলা যুৱ সন্থাই নেহৰু যুৱ কেন্দ্ৰ আৰু নগাঁও ক্ৰীড়া সংস্থা, RD বিবাহ ভৱন, আতিথ্য লজ, প্ৰশান্তি লজ আদি এই ঠাইসমূহত আমাৰ খেলুৱৈসকল থকা মেলাৰ লগতে আমাৰ অফিচিয়েলসকলো থকা মেলাৰ সুবিধা সম্পূৰ্ণকৈ কৰি তোলা হৈছে। অহাকালিলৈ বিয়লি বেলাত আমাৰ টেকনিকেল অফিচিয়েলসকলৰ এখন সভা অনুষ্ঠিত হ'ব আৰু পৰহিলৈ 9 বজাৰ পৰা আমাৰ উদ্বোধনী অনুষ্ঠান আৰম্ভ হ'ব আৰু দৈনিক আমি যি প্ৰতিযোগিতা অনুষ্ঠিত কৰিম তাৰ ফলাফল আৰু লগতে বঁটা বিতৰণ কাৰ্যসূচী আমি বিয়লি ভাগত ৰাখিছোঁ প্ৰতিদিনে। গতিকে আমি অসম যুৱ সংস্থাই এই অনুষ্ঠানটিলৈ অসম যুৱ সংস্থাৰ প্ৰতিগৰাকী সদস্যা তথা নগাঁও জিলাৰো প্ৰতিগৰাকী সদস্যা আৰু যিসকলক ইতিমধ্যে আমন্ত্ৰণ জনাইছোঁ সকলোৰে উপস্থিতি আমি একান্তভাৱে কামনা কৰিছোঁ আৰু সকলোৰে সহায় সহযোগিতাৰে
ভাবিছোঁ যে নগাঁৱত অনুষ্ঠিত কৰিবলৈ যোৱা এই প্ৰতিযোগিতাখন সুচাৰুৰূপে পৰিচালনা হ'ব। এই প্ৰতিযোগিতাৰ প্ৰথম দ্বিতীয় তৃতীয় স্থানপ্ৰাপ্ত খেলুৱৈসকলে হিমাচলত পুনাত অনুষ্ঠিত হ'বলগীয়া 49 সংখ্যক ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ আৰু জুনিয়ৰ যোগাসন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। এই প্ৰতিযোগিতাখিনি অহা অক্টোবৰ মাহৰ 24ৰ পৰা 27 তাৰিখলৈ অনুষ্ঠিত হ'ব। গতিকে আমাৰ খেলুৱৈসকলক আমি ইতিমধ্যে এই বিষয়ে অৱগত কৰিছোঁ আৰু অসমৰ প্ৰতিখন জিলাৰ প্ৰতিগৰাকী যুৱ খেলুৱৈক আমি আহ্বান জনাইছোঁ। তেখেতসকলে অতি সুন্দৰ ফলাফলেৰে এই খেলখনত আগবাঢ়ি যোৱাৰ লগতে অসম দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিব। ধন্যবাদ। নগাঁৱৰ পৰা দীপশিখা বৰা হাজৰিকাৰ প্ৰতিবেদন অলিম্পিয়া স্পৰ্টছ।